হেল্ল' এভৰিৱান, মোৰ অইন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি এঠাইলৈ যাব ওলাইছোঁ আৰু ক'ত যাব ওলাইছোঁ ব'লক আপোনালোককো লৈ যাওঁ। এয়া ল'ৰা ৰেডি হৈ গৈছে আৰু এয়া মোৰ শাহুমা হয় আৰু এয়া হাজবেণ্ড, আৰু আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। প্ৰথমতে আমাৰ যিটো ডেষ্টিনেশ্যন আছিলে সেই ডেষ্টিনেশ্যনটোৰ নাম হ'ল লুমেৰ পিগনাট বুলি। লুমেৰ পিগনাট আপোনালোকে গম পায়ে চাগে, এতিয়া বহুত মানুহে তাত গৈ থাকে আৰু সেই ঠাইখিনিক মিনি পেহেলগাম বুলিও কয়। আৰু এয়া আমি বৰ্ণিহাট, তাৰপাছত নংপো ক্ৰছ কৰিলোঁ আৰু তাৰপাছত আমি গৈ পেলাই বৰাপানী লেক পালোঁ। আৰু এই ঠাইখন যিটো বৰাপানী লেক পোৱাৰ আগে ৰাইট হেণ্ড ছাইডেদি ৰাস্তা এটা সোমাই গৈছে, সোঁফালে এটা ৰাস্তা সোমাই গৈছে আৰু সেই বৰাপানী লেকৰ পৰা সেই ঠাইখিনিৰ ডিষ্টেঞ্চটো 7-8 কিলোমিটাৰ হ'ব আৰু 20 মিনিটমান সময় লাগে। আৰু এইটো এটা পুলিচ একাডেমি হয়। সেই ৰাস্তাটো মেইন ৰোডৰ পৰা এনেকৈ সোমাই আহিলে পুলিচ একাডেমিটো এফালে পায়, সিফালে নোসোমাই যিটো ৰাস্তা চিধা গৈছে সেইফালে গৈ থাকিব লাগে। আৰু গৈ থাকিলে আপোনালোকে দেখিব এটা ছাইডত ধুনীয়াকৈ আমি লেকখন দেখা পাই থাকোঁ, বৰাপানী লেকখন মানে উমিয়াম লেকখন দেখা পাই থাকোঁ। আৰু অলপ দূৰ যোৱাৰ পাছত আপোনালোকে টি গাৰ্ডেন কিছুমানো দেখা পাব। আৰু এটা ঠাইত গৈ দেখিব যে এটা বহুত ধুনীয়া এটা ভিউ পইণ্ট এটা আছে। সেই ভিউ পইণ্টটোৰ নাম হ'ল উম্বিৰ ভিউ পইণ্ট। এই ঠাইখিনিক একচুৱেলি উম্বিৰ বুলি কয় আৰু এই ঠাইখিনি এইয়া হ'ল উম্বিৰ ভিউ পইণ্ট। এই ঠাইখিনি ৰৈভৈ বুলি ডিষ্ট্ৰিক্ট মেঘালয়ৰ তাৰ ভিতৰত পৰে। আৰু এয়া গৈ পালোঁ আমি আমাৰ ডেষ্টিনেশ্যন, যিটোৰ নাম হ'ল লুমেৰ পিগনাট। এইখিনিতে আমি এণ্ট্ৰেঞ্চ, ইয়াতে পাৰ্কিং আছে আৰু পাৰ্কিঙত গাড়ী ৰখাব পাৰি। আৰু ইয়াতে এখন সৰু ৰেষ্টুৰেণ্ট আছে আৰু এইখিনি পাৰ্কৰ নিচিনা এৰিয়া হয়, য'ত চিলড্ৰেনছ পাৰ্কৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীবিলাক খেলা বহুত বস্তু আছে তাত। আৰু তাৰপিছত জেওৰাখন ইয়াত অলপ দূৰ আগবাঢ়ি ইয়াতে জেওৰাৰ নিচিনা এখন আছে। আৰু এইফালে পাৰ হৈ পেলাই আমি মেইন যিটো আমাৰ ঠাই, মানে য'ত মানুহখিনি বহি থাকে সেই ঠাইখিনিত সোমালোঁ, যিটো এখন ডাঙৰ গ্ৰাউণ্ড এখন আছে। আৰু ঠাইখিনিৰ যিটো বিউটি হয়, নেচাৰেল বিউটি, এইটো বহুত বেছি ধুনীয়া। আৰু ইয়াতে ধৰক সৰু বাচ্ছা আহিলেও বহুত ভাল পাব আৰু খেলা বস্তুও লৈ আনিব পাৰে, ফুটবলো খেলিব পাৰে বা বেডমিণ্টন, তেনেকৈ যিকোনো যদি গ্ৰুপত যায়। আৰু বহুত ধুনীয়া পিকনিক স্পট হয়, এনেকৈ চাৰিওফালে গছ আছে আৰু গোটেইখন গ্ৰীণ। আৰু তাৰ পৰা এই ঠাইখিনিৰ পৰা মানে তলত দেখিছেনে, সেয়া লেকটো ধুনীয়াকৈ দেখা যায় আৰু সেয়া পাহাৰ আছে, মানে মুঠৰ ওপৰত বহুত ধুনীয়া ঠাইখন। আমি খোৱা বস্তু লৈ গৈছিলোঁ তাত। আমি প্ৰথমতে গৈ পাই পেলাই চাহ খালোঁ আৰু তাৰপাছত লাঞ্চো লৈ গৈছিলোঁ, পিছত লাঞ্চ কৰিলোঁ। আৰু এইখিনি দেখিছেনে বৰাপানী লেকটো, ইমান ধুনীয়া লাগিছে, মানে ঠাইখিনিৰ যিটো ভিউ হয় মানে বহুত বেছি ধুনীয়া। আৰু আমি একচুৱেলি ৰাতিপুৱা সোনকালে যোৱা কথা আছিলে, কিন্তু ল'ৰাৰ টিউশ্যন আছিলে কাৰণে আমাৰ আমি তাৰ পৰা গুৱাহাটীৰ পৰা ষ্টাৰ্ট দিওঁতে 12:30 বাজিলে আৰু তাত গৈ পাওঁতে 2:30মান বাজিলে। আমি তাত এতিয়া অকণমান ফটো উঠিলোঁ, ৰীল বনালোঁ আৰু সেনেকৈ অলপ সময় থাকি তাৰপাছত 4টামান বজাত আমি তাৰ পৰা ৰিটাৰ্ণ হ'লোঁ। আৰু এই ঠাইখনত যিটো মই এণ্ট্ৰি ফিজ আছে বুলি কৈছিলোঁ, এণ্ট্ৰি ফিজ 4 হুইলাৰ্ছৰ কাৰণে 200 ৰুপিজ আৰু 2 হুইলাৰ হ'লে 100 টকা আৰু ডাঙৰ 4 হুইলাৰ হ'লে 500 টকা এটা লয়। তাৰপাছত আমি 4টামান বজাত তাৰ পৰা ঘূৰি আহিলোঁ। আৰু ঘূৰি আহোঁতে আমি যিটো ভিউ পইণ্টৰ কথা কৈছিলোঁ, এয়া হ'ল তাৰ পৰা ওলাই আহোঁতে এইটো মানে ওলাই যোৱা ৰাস্তা এক্সিট হয়। এক্সিট বুলি কথা নাই, ইফালে সোমাবও পাৰি, ওলাবও পাৰি। এয়া ৰেষ্টুৰেণ্ট, এখন সৰু ৰেষ্টুৰেণ্ট আছে বুলি কৈছোঁ। আৰু ইয়াতে আৰু এইটো হ'ল সেই ভিউ পইণ্টটো যিটোৰ কথা মই কৈছিলোঁ। আমি আহোঁতেহে তাত সোমালোঁ আৰু ইয়াত মানুহে ফটো উঠি আছে, আমিও ফটো উঠিলোঁ। আৰু ইয়াতে কিছুমান হোমষ্টে আছে, যদি কোনোবাই ভাবে যে আমি ইয়াতে ৰাতি থাকিম তেতিয়া হোমষ্টেত থাকিবও পাৰে আৰু গোটেই দিনটোৰ কাৰণেও যাব পাৰে, সন্ধিয়া ঘূৰি আহিব পাৰে। আৰু গুৱাহাটীৰ পৰা এইটো বহুত বেছি দূৰ নহয়, 80 কিলোমিটাৰ, আৰু শ্বিলঙৰ পৰা 31 কিলোমিটাৰ হয়। চ' এইটো এটা বহুত ধুনীয়া পিকনিক স্পট হয়, আপোনালোকে আহিব, মই ছাজেষ্ট কৰোঁ আপোনালোকে ইয়াতে আহিব। আৰু খালি আপোনালোকে খোৱা বস্তুখিনি নিজে ঘৰৰ পৰা লৈ আনিলে বেছি ভাল হয়, কাৰণ ইয়াতে যিখন ৰেষ্টুৰেণ্ট আছে তাত ইমান বৰ বেছি বস্তু নাপায়। আৰু এইটো আছিলে মোৰ আজিৰ ভিডিঅ'টো। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিৰ কাৰণে এইখিনিয়ে, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়াহ'লে বাই, গুড নাইট।